মই একিবলৈ গাৰ্লফ্ৰেণ্ড নাই মই একিবুলক 18ত লগ পাইছিলো ন 18ত 18 তেনেকুৱাতে হ'ব বাছি বাছি তোমাকে বাচিম হাসিতে যত নাই হাসিম কপালতে সুমাটো আঁকি তোমাক সাজিম কাছিম যেতিয়াৰ পৰা এক্সক লগ পাইছো তাৰ পিছত মোৰ মানে এটা গানো এবছৰ পৰি থকা গোটেই সকলোখিনি তুমি যিখিনি তোমাক লাগে বুলি ভাবিছিলা তোমাৰ হল তুমি সকলোৰ মাজতে জনপ্ৰিয় হলা আৰু সকলো তোমাক ভাল পায় গোটেই অসমৰ ৰাইজে তোমাক আদৰি ললে দীপশিখা বুলি তোমাৰ নিজৰো এটা ঘৰ হল কিন্তু তুমি অকলে ঘৰখনত থাকিম বুলি ভাবিছা নেকি তোমাকতো কোনোবা এজন সংগী লাগিব যিয়ে তোমাক আবৰি ৰাখক যিয়ে তুমি ফাংচন কৰি আহি পেলাই খুব দুখৰ কথা পাতিব লাগে আহি পেলাই লাগে সদায়নো কেনেকে অকলে অকলে ঘৰ তাকো বহুত ডাঙৰ ঘৰ কেনেকে থাকিবা মোৰ বয়সে হোৱা নাই বিয়া পাতি তথাপিতো আছে নেকি মই চবকে এইটোৱে কম আৰু অকমান ডাঙৰ হলেও বয়সে হোৱা নাই বুলি এতিয়া বাকী সময়ত হলে মানে গম পাব মানে কাৰ চেনেলত গম পাব তোমাৰ চেনেলত গম পাব বিয়া বাৰটো মানে মোৰ আগৰ পৰা এটা ড্ৰিম মানে নিজে সৰুতে এটা গ'ল ছেট কৰি লৈছো মোৰ নিজৰ যেতিয়ালৈকে নিজৰ ঘৰ চৰ যেতিয়ালৈকে মই নিজে কৰিব নোৱাৰো তেতিয়ালৈকে বিয়া নকৰাও বুলি এটা মনত ভাবি থোৱা আছিলে হয় এতিয়া মানে যেনেকে ভাবি আছিলো জীৱনটো ভগৱানে তেনেকে মোক চলাই লৈ গৈ আছে মই যি বিচাৰিছো প্ৰত্যেকটো বস্তু পাইছো মই জীৱনত যদিও কষ্ট হৈছে কষ্ট হৈছে কষ্ট খালি লেট হয় কষ্ট হয় আৰু মোৰ টাইম লাগে কোনোবাই যদি এমাহত হৈ যায় উদাহৰণ মিঠা হয় এইটো মিঠা আৰু যিটো প্ৰাউড ফিল হয় মানে এইটো তোমাক মই বুজাব নোৱাৰো ভাষাৰে নিজকে নিজে আইনাত চাই ভাল লাগে ইউ ডিড ইট মানে আই ডিড ইট বিৰাট ভাল লাগে আৰু সেই বস্তুটো মই এতিয়া বিয়া বাৰু পাতিলে গম মাতিম আৰু মোৰ থাকিবও পাৰে এতিয়া আমাক কৈ দিলে আকৌ তোমাৰ ল'ৰাবিলাকে মোক নাচাব নোৱাৰে এতিয়া যি এজন ল'ৰা আছে ধুনীয়া ধুনীয়া ল'ৰাবিলাকে চাই থাকিব পাৰে ন তুমি সংগীৰ কথা কবা বাৰু কিন্তু কোনোবাই প্ৰপোজ দি থাকে নেকি এনে কোনোবাই গান চান শুনা ভাল পোৱা মানুহে থাকে বহুত চবেই দিয়ে দি থাকে নে এনেকে দি থাকে কি বুলি দিয়ে দিয়া আৰু will you marry me দাই কিছুমানে দিয়ে I love you you are my crush নাই নিদিও মই মেছেজ পঢ়াত খুব বেয়া মই মোবাইল হেৰিত খুব বেয়া মোবাইলে নাচাই বেছি একদম মই বেয়া ৰিপ্লাই কৰাত তাৰমানে মোৰ মেছেঞ্জাৰ মানে তোমাৰ 99% আনৰিড মেছেজে হ'ব তেনেকুৱা আৰু কিনো হ'ব কথা পাতি থাকি মোৰ কিবা এনে সময় ৱেষ্ট হোৱা নিচিনা হয় কাৰোবাৰ লগত মনে মিলিলে কথা পতাটো বেলেগ কথা নহয় এনেকুৱা হয় নেকি যে আছে আৰু মোৰ সংগী এজন কিয় এনেকুৱা ভাৱ এটা তেনেকুৱাও হ'ব পাৰে তেনেকুৱাও হ'ব পাৰে নাথাকিবও পাৰে কিন্তু এনে কেতিয়া বিয়া কেতিয়া সেইটো কোৱাচোন বিয়া মইতো এনেও আহিমেই ব্লগ বনাবলৈ সেইটো চিয়ৰ তুমি নামাতিলেও আহিম কিন্তু কেতিয়া বিয়া হয় বিয়াখন হয়তো ভাবিছো অহা বছৰ মানে কৰো বুলি ভাবিছো ৰবা ভাবিছো খালি খুব সৰুকে পাতিম নাই খুব সৰুকে পাতিম কাৰণ বিয়াখন মই নিজৰ খৰচতে পাতিব লাগিব মানে মা দেউতাৰতো সপোন অবভিয়াছলি মা লাগিলে তুমি 2 বছৰ লোৱা এইবাৰতো 35খন ফাংচন কৰিলা লাগিলে 2 বছৰ লোৱা তুমি 200খন প্ৰগ্ৰাম কৰা 2 বছৰ তেতিয়া তুমি ডাঙৰকে পাতিব পাৰিবা মই কি ভাবি থাকো জানানে মোৰ বিয়াখন একদম সৰুকে ধুনীয়া একদম মানে পটককে পাতিম সৰুকে মন্দিৰত পাতিম মানে আমি নাই তাৰপিছত বাকি যিটো তাৰমানে ধৰা ৰিসেপশন কৰোতে যিটো খৰচা যায় ধৰা মই ভাবিছো সেইদিনা চবকে মানে দুখীয়া মানুহক কিবা খুৱাই মেলি কিবা এটা কৰি মানে সেই বস্তুটো মই যেতিয়াই বিয়া পাতো যদি ফিউচাৰত বিয়াখন আছেগে তো মই তেনেকে সৰুকে পাতিম বুলি ভাবি থৈছো আৰু যদি পিছত মা দেউতাৰ পইচাৰে ধুমধামকে পাতি দিয়ে তেতিয়া বেলেগ কথা কিন্তু মই যদি নিজৰ পইচাৰে পাতিব লাগে ন মই তেতিয়া অকমানকে পাতিম যদি মা দেউতাৰ পইচাৰে যদি ধুমধামকে পাতে হ'লেও মই মানা কৰি থাকো মাহঁতে এতিয়াও কয় তাৰমানে পাপাই কয় কেতিয়া পাপাক কলে মানে কয় কেলে নাপাতিম আকৌ ঘৰৰ ডাঙৰ ছোৱালী ডাঙৰকে বিয়া পাতিম এনেকে কয় চবকে দেখুৱাই সপোন থাকে কিন্তু মোৰ মাহঁতলৈ বেয়া লাগে মোৰ ল'বলৈ বেয়া লাগে নিদিয়ে এইটো কথা নহয় সেইকাৰণে নালাগেচোন থাকক পইচা কেইটা তোমালোকৰ বুঢ়া বয়সত
ঘৰ মানুহে দিলে চেঞ্জ হ'ব বাকী তোমাক খুব মানে তোমাক মাতিম দিয়া কি পাম খুৰী পাম নে কি পাম নাজানো খুৰা আৰু খুৰী মই কৈছো মোৰ এটলিষ্ট মোৰ কাৰণে অলপ ডাঙৰকে পাতক যাতে মই কন্টেন্ট মোৰ কন্টেন্ট ইউটিউবত ওলাব সৰুকে পাতিলেও কন্টেন্ট পাব ডাঙৰকে পাতিলে বেছি ভাল কাৰণ মই আইটেমবোৰ দেখাম ন কি ডিছকাছ বিয়াত দিছে তাকেতো বাৰু বিয়া বাৰু কপালত ভগৱানে যেতিয়া তেতিয়া হ'ব আৰু হলে গম পাবাই দিয়াচোন কিন্তু মই এইটো জানিব বিচাৰিছো তুমি নিজে নিজৰ ভাল পোৱা ল'ৰাৰ লগত মানে তুমি নিজে ভাল পাই বিয়া হ'বা নে মা দেউতাই চাই দিয়া নাই নিজৰ বিয়া সদায় নিজৰ পছন্দৰ মতে পাতিব লাগে হয়নে তুমি কিমান হেপী আছা এতিয়া বহুত হেপী আৰু এটা মই সৰুতে পেপাৰ এখনত পাইছিলো সদায় বোলে নিজৰ যি আপোনজনক বোলে পেপাৰ এখন কোনে লিখিলে নাজানো বুটলি পেলাই পঢ়িছো নিজেই বোলে বাছি পেলাইহে বিয়া হ'ব লাগে নিজে চব জনা হয় মানে আনে চাই দিয়াত হ'ব আৰু যাৰ ওচৰত তুমি হৈ থাকিব পাৰা তাৰমানে যাৰ ওচৰত তুমি আটাইতকৈ কমফৰ্টেবল সেই পাৰ্চনৰ লগত তুমি জানিবা লাইফ টাইম স্পেণ্ড কৰিব পাৰিবা আৰু আৰু হাজবেণ্ডৰ মাজত যদি তুমি এজন ভাল ফ্ৰেণ্ড বিচাৰি পোৱা বা বয়ফ্ৰেণ্ডৰ মাজত যদি এজন ভাল ফ্ৰেণ্ড বিচাৰি পোৱা তাতকে ধুনীয়া কালাৰফুল লাইফ হ'ব নোৱাৰে মানে কাৰণ প্ৰত্যেকটো ৰিলেশ্যনতে এতিয়া যেতিয়া এটা ফ্ৰেণ্ডশ্বিপ থাকিব মানে ৰিলেশ্যনশ্বিপটো সাংঘাতিকভাৱে কালাৰফুল হয় আৰু মই নিজে চাই বিয়া পাতিম আৰু তেনেকুৱা তুমি হয়তো পাইছা বা বিচাৰি আছা তেনেকুৱা আৰু হওক সেইটোৱে বিচাৰো আৰু সদায় তোমাক হেপী হৈ থকাটোৱে বিচাৰো মানে ৰেকিবুলদাৰ পৰা এটা গান ল'ব গৈছিলো তেতিয়া তাই ইমান মৰম লগা পৰি তেতিয়া নাজানো দীপশিখাৰ লগত মোৰ কি হ'ল মানে তাই জাষ্ট মোক হাঁহিছে ময়ো তাইক হাঁহিছো চাইছো কিন্তু হাঁহি আহিলেও একো কৰা নাই ৰেকিবুলদাৰে চিনাকি কৰি দিছে কিন্তু মই তেতিয়ালৈকে ভাবি আছো যে ৰেকিবুলদাৰ গাৰ্লফ্ৰেণ্ড আজি ডেটলৈকে হয় নাই ৰেকিবুলদাৰ থব ৰেকিবুলদাৰ মাৰিব তাৰপিছত মই ক'ৰবাত সুধিও দিওঁ তুমি ৰেকিবুলদাৰ গাৰ্লফ্ৰেণ্ড এনেকে বুলি তেতিয়াৰ পৰাই জানিছিলো যে মই নিহাৰ লগত আলোচনা কৰোঁ তুমি তেতিয়াৰ পৰাই ৰেকিবুলদাৰ লগত থাকি ৰেকিবুলদাৰ গাৰ্লফ্ৰেণ্ড হৈ পেলাই মানে গান লিখা আৰম্ভ শিকিছিলা মানে লিখিবৰ কাৰণে সেনেকে ভাবিছিলো এই কথাখিনি এতিয়া মই ক্লেৰিফাই কৰি দিওঁ ৰেকিবুলক থব নহ'লে তাৰ মানুহজনীয়ে মই ৰেকিবুলক 18ত লগ পাইছিলো ন 18 তেনেকুৱাতে হ'ব জুৰি আৰু মানে নিহাৰ দুইজনে গৈছিলে ৰেকিবুলৰ ওচৰত গান বিচাৰি পেলাই তাৰপিছত মই সেইদিনা মই ৰেকিবুলৰ পৰা কিবা এটা গান ময়ো তাৰমানে ৰেকিবুলৰ কিবা এটা প্ৰজেক্ট ডিছকাছ কৰি আছিলো বানানা শ্বেক খাই আছিলো মই তাই লোভ লাগি গৈছিল তাৰপিছত মই তেতিয়া ৰেকিবুলৰ কিবা এটা ষ্টুডিঅ'ত মই কিবা নতুন ষ্টুডিঅ' এটা বনাইছিলে কাৰোবাৰ গণেশগুৰিৰ ওচৰতে তাৰপিছত মই সেই ষ্টুডিঅ'টো চাই পেলাই তাতে মানে গাইড চাইড কৰিম ভাবিছো তেতিয়া তোমালোকে ফোন কৰোতে ৰেকিবুলে ক'লে এনেকে মোৰ এনেকে লগ কৰিবলৈ আহিছে কোনোবা তেখেতলোকক লগ কৰি আহো ব'লা তাৰপিছত কামটো কৰিম বুলি মই সেইকাৰণে ৰেকিবুলৰ লগতে গুচি গলো তাত সিহঁতে আহিছে আৰু তাই ভাবি আছে মই ৰেকিবুলৰ গাৰ্লফ্ৰেণ্ড বুলি একদম যি ধুনীয়াকে মিঠাকে চাই আছে আমাক চাইছে কিন্তু ময়ো চাইছো বাৰে বাৰে এনেকে তাৰপিছত ৰেকিবুলৰ গাৰ্লফ্ৰেণ্ড এনেকে বুলি ভাবিছো খাই আছে সেইটো মোৰ লোভ লাগিছে মই ৰেকিবুলৰ গাৰ্লফ্ৰেণ্ড বস্তুটো এইটোৱে তাক মানুহজনে একো নকৰিলে হ'ল তুমি যদি কয় ৰেকিবুল খুব ভাল বন্ধু মোৰ মানে বেলেগ গানৰ কাৰণে লগ পাইছো প্ৰথম এনেকে গান চান হেৰি কৰি খুব ধুনীয়া লিখেতো খুব এজন টেক্সি গাড়ী তাৰপিছত দীপৰ বিলত তেনেকুৱা সেইকেইটা তেতিয়াই আছিলে নেকি মেবি আৰু বহুত ভাল গান আছে তই গানৰ ডিছকাছ কৰিবলৈ গৈছিলো মোৰ বয়ফ্ৰেণ্ড নহয় নহলে দীপশিকাকো দিব মোকো দিব মোকতো ৰেকিবুলদাই দিব কাৰণ মই চিনি নাপায় সেইটো মোৰ ভুল ধাৰণা আছিলে আৰু ইনফেক্ট আজি ডেটলৈকে মই তাইক সুধি থাকো মানে সেই নহয় এনেকে কয় মোৰ এনে কৈছে বুলি ভাবে যেতিয়া তুমি ৰেকিবুলদাৰ লগত আছিলা সেইখিনি সময়ত মই ভাবিছিলো যে যেতিয়া তুমি গানটো ধামাকা দিলা মানে ৰেকিবুলদাৰৰ লগত এই কাৰণে আছিলে দীপশিখাই মানে খুব ধুনীয়াকে তাই মানে একদম শিকিছে আৰু এনেকুৱা ধামাকাদাৰ এটা গান দিছে ফালি হৈ গৈছে এনেকে ভাবিছিলো কিন্তু সেই ভাবটো সঁচা নে মিছা মই যিটো ভাবিছো ৰেকিবুলৰ পৰা শিকিবলগীয়া বহুত আছে কিন্তু সেই গানটো আমাৰ গানকেইটাৰ লগত ৰেকিবুলৰ সম্পৰ্ক নাই বাৰু আমি প্ৰজেক্ট একেলগে কৰা হোৱা নাই তাৰ পিছতে মই লগ পাইছো ৰেক্স বড়ো মোৰ যি প্ৰত্যেকটো গীত কৰিছে খুব জনপ্ৰিয় মিউজিক ডাইৰেক্টৰ ৰেক্স বড়ো আৰু মই ডেষ্টিনি খুব বিশ্বাস কৰো কপাল লাক বস্তুটো বহুত বিশ্বাস কৰো
মানে সব সিঙ্গাৰৰ কপাল বিলাক এজন এজন এৰেঞ্জাৰৰ হাতত থাকে মিউজিক কিছুমান থাকে বহুত ভাল গায় বহুত ভাল মিউজিকো হয় কাৰোবাৰ ওচৰত কিন্তু কেতিয়াবা সিম্পল গান এটাও কাৰোবাৰ যেতিয়া কম্বিনেশনটো পৰে মানে বিৰাট ধুনীয়াকে গান মানে ৰাইজে আদৰি লয় আৰু মোৰ কপালখন চাগে ৰেক্সৰ হাতত আছিল চাগে নহয় হয় কাৰণ তাৰ আগতো গীত কৰিছো আগতো বহুত গাইছো আৰু ৰেক্সক লগ পোৱাৰ পিছৰ পৰা আমাৰ দুইটাৰ কম্বিনেশনটো মানে ৰাইজে খুব ভাল পালে আমাৰ এজন মানুহে কৈছিলেও বাৰু মানে এষ্ট্ৰলজিৰ আমাৰ মোৰ বন্ধু হয় মই মানুহ মানে এইবিলাক বস্তু ডেষ্টিনি হওক লাক হওক কিছুমান মানুহ বহুত কষ্ট কৰি থাকিলো যিটো কষ্ট মানুহে কয় মানে কষ্ট কৰিলে সব পায় বুলি কষ্ট কৰিলে সব নাপায় কষ্টৰ লগতে তোমাৰ লাকখন লাগিব তোমাক মানে ঈশ্বৰে কৃপা কৰিব লাগিব আৰু মই ঈশ্বৰৰ ওচৰত সদায় কৃতজ্ঞ মানে মই সদায় শুই উঠি হোৱাৰ আগত মই ভগৱানক কেইবাৰ ধন্যবাদ জনাও তাৰমানে মই ঠিক হিচাপ নাই ভগৱানক ধন্যবাদ যে ৰেক্সক লগ পোৱাই দিলে কাৰণ মই লিখা সুৰ কৰি মই থৈ দিওঁ গীতবোৰ কিন্তু সেই গীতটোত তাৰমানে প্ৰাণ দিলে ৰেক্সে সুন্দৰকে প্ৰথম গীত জানুৱে বহনা কৰিছিলো আৰু সেইটো টাইমত মিলিয়ন ভিউজ হোৱাটো ডাঙৰ কথা আছিলে এতিয়া হৈ যায় বাৰু তেতিয়া দিগদাৰ আছিলে এইটো 2018 চনৰ কথা তেতিয়া তাৰমানে বহুত দিগদাৰ ইউটিউব আছিলে যদিও হলেও ইমান বেছি জনপ্ৰিয় ইউটিউব নাই কাৰণ ইউটিউব সবে নাচায় তেতিয়া তেনেকুৱা আৰু মোৰে নাছিলে ইউটিউব মই বেলেগৰ চেনেলত আপলোড দিছিলো বেলেগৰ চেনেল মোৰ নিজৰ ইউটিউব চেনেল নাই পিছত ইউটিউব চেনেলটো কেনেকে কি খুলিব লাগে মোৰ ভৃগু মোৰ ভাল বন্ধু ভৃগুৱে কৈছে তই ইউটিউব চাও নে মই চাও সেইটোতো তোৰ ইউটিউব চেনেল মূৰ্খ এনেকে কৈছে সেইটোৱে নেকি তাৰপিছত ভৃগুৱে কোৱাৰ পিছত আহি মই বেলেগকে কিবা কিবি দি খুলিব লাগিব তাৰপিছত কেনেকে খোল খাইছে মই নিজেও নাজানো সি যেতিয়া কৈছে মূৰ্খ সেইটোৱে এনেকে কৈছে তাৰপিছত তেতিয়াৰ পৰাহে মই ইউটিউব বস্তুটো জনা হৈছো আৰু সেইটো টাইমৰ পৰা সেই যেতিয়াৰ পৰা ৰেক্সক লগ পাইছো তাৰ পিছত মোৰ মানে এটা গানো এবছৰ পৰি থকা নাই এবাৰো কৰা নাই সেইটো কিন্তু আমি নিজেও কওঁ তোমাৰ প্ৰথম বছৰ গ'ল সেইটো গহনা গানটো গ'ল তাৰ পিছৰ বছৰত আহিলে বাচি বাচি গানটো আহিছিলে তাৰপিছত বাচি বাচি পিছতে আহিছিলে যদি মই তোকে কওঁ পিছত কমে কি নকমে পিছত দূৰে দূৰে পিছত আহিলে তোমাৰ দুষ্ট চকুজুৰি তাৰ পিছত এই ৰিচেন্টলি মৰম লগাই লৈ এতিয়াখিনি নকবা এতিয়াখিনি পাতি আছে একদম ধামাকা মৰম লগা এটা গান আহি আছে কৈ আছো সেইটো এতিয়া কওঁ যেতিয়া তুমি লকডাউন হৈছিলে সেইখিনি সময়তে টিকটক আছিলে আধা মানে গুচি যাওঁ অৱস্থাত আছিল তুমি মৰা অৱস্থাত পাইছিলা টিকটক গৈছে মৰিব সময়ত পাইছিলে দীপশিখাই সেইখিনি সময়ত এনেকুৱা এটা ধুনীয়া গান সেই গানটো অকমান গাই দিবা হা এনেকুৱা এটা ধুনীয়া গান জনপ্ৰিয় হৈছিলে সেইখিনি সময়ত মানে দীপশিখাও মৰু অৱস্থা হৈছিলে কিয় মৰু অৱস্থা হৈছিলে কম তুমি খালি গানটো অকমান শুনাই লোৱা ক্ৰেডিটটো কৰি লওঁ আগতে সেইটো গীত কিন্তু মই লিখা নাই দেই সেইটো গীত চিন্ময় আৰু জয় লিখিছিলে সুৰ কৰিছিলে তাৰপিছত ৰেক্সৰ সংগীতেৰে ধৰো নধৰোকৈ তোমাৰ হাতত ধৰিম তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম নাচাবা দিয়ালৈ জ্বলি পৰি মৰিম কব নোৱাৰো কোৱা কিনো কৰিম বাচি বাচি তোমাকে বাচিম হাসিতে যতনাই হাসিম কপালতে চুমাটো আঁকি তোমাক সাজিম কাচিম বুজি পাবা খুলিও নকওঁ খুজি খুজি মৰম নলওঁ তুমি মৰম দি থাকিবা মই আনৰে নহওঁ ধুনীয়া গান এই গানটো মনত পৰিছে নে গাছ টিকটক এই যে যাওঁ অৱস্থাত লকডাউন তেনেকুৱা সময়ত মনত পৰিছে চাগে যোনে চাই আছে গুচি গৈছে টিকটক সেইখিনি সময়খিনি একদম পুৰা বহুত দুখ লগা টাইম এটা আছিলে সেইখিনি সময়তে দীপশিখা মানে বেলেগ এটা পিৰিয়ড আছিলে সেইখিনি পাতিম দীপশিখাত সেইখিনি সময়তে তোমাৰ টিকটকটো যাওঁ অৱস্থা তেনেকুৱাতে তোমাৰ টিকটকত প্ৰথম ভাইৰেল হৈছে হয়নে সত্য টিকটকত প্ৰথম মানে অসমীয়া তেতিয়া সেইটো টাইমত তাৰমানে মই নিজৰ কপালখন ভাল নে বেয়া এইটো মানে কনফিউজ হৈ গৈছিল গম পাইছানে আৰু এটা কথা এড কৰিলো ভগৱানে সেইখিনি সময়ত তোমাক পৰীক্ষা লৈছে কাৰণ তাৰপিছতে আৰু এটা ডাঙৰ কিবা এটা আহি আছে কোৱা মই
তেতিয়া গানটো যেতিয়া অভাৰনাইট আগদিনা মই অকমান প্ৰমো এৰিছো 5 দিনা সবফালে ভাইৰেল হৈ তা মই মোবাইল খুব কম চাও দেই মানে তুমি গম পোৱা নাছিলা মই গম নাপাও সবে মই মোবাইল খুব কম ইউজ কৰো তাৰ পিছত সবফালে বা ফোন চোন আহিছে তেমন কি হল বস্তুটো তাৰ পিছত ইমান মানে মনটো ভাল লাগিছে তাৰ পিছত লাহেকে গানটো ৰিলিজ কৰিলো ৰিলিজ কৰাৰ পিছতো মোৰ মন বেয়া হৈছিল ৰিলিজ হোৱাৰ আগতো কিবা এটা ঘটনা হৈছিল নেকি নহয় হেতুত নহয় ন তাৰ পিছত ৰিলিজ কৰিলো গীতটি ৰিলিজ কৰাৰ পিছত তোমাৰ এসপ্তাহ মানলে গানটো ভিউজ নাই তোমাৰ 20000 মানত বস্তুটো ফ্ৰিজ হৈ গৈছিল নে কি হল নাজানো মানে ভিউজ নহয় আৰু দিনটো যেন তেনে 100 মান ভিউজ মোৰ তেতিয়া মনটো বহুত বেয়া লাগিছে মানে ইমান ধুনীয়া গীতটো ইমান ধুনীয়া লিখিছে ইমান ধুনীয়া মিউজিক কৰিছে ইটো গানো যদি মানুহে নুশুনে কেনেকুৱা গান কৰিম আৰু মানে তেনেকা মানে নিজকে দুখিছো আৰু মই কেনেকুৱা গান মই কেনেকুৱা গান কৰিম কিন্তু আহিছে তাৰ পিছত লাহে লাহে টিকটকত যেতিয়া গানটো অলপ মানে গ'ল আৰু তাৰ পিছতে মানে সবফালে তেতিয়া গীতটি বাজিছে আৰু বাছি বাছি ভাইব এটা আহি আছে কোনবাই গলেও লগ পালে তেতিয়া গাই শুনাই বা কৰবাত গলেও স্ক্ৰিনশ্বট মাৰিও দিয়ে তোমাক স্ক্ৰিনশ্বট মাৰি দিয়ে মই নিজেও তাৰ পিছতে কি হল তাৰ পিছত অনুষ্ঠান বিলাক আৰম্ভ হবলৈ হৈছে তেতিয়া তাৰ পিছত বহাগৰ অনুষ্ঠান ফোন আহিছে তেতিয়া জাস্ট আৰম্ভ হৈছে আৰু 2-3টা মান শ্ব বুক হৈছে তাৰ পিছতে তোমাৰ দীপসে এখিনি সময়তে মৰিব লৈছিলে কেনেকা মৰিব লৈছিলে মই কৈ দিও নেকি মই কনে তুমি কবা তুমি কইনে ইমান হেনেকুৱা সময়তে দীপশিখাৰ প্ৰগ্ৰাম আহি আছিলে কৈছে তাই হেখিনি সময়তে আহি গল নহয় মহামাৰী কৰোনা কোৰপানো আহিল মই নিজে ইমান দুখ লাগিছে দীপশিখা কৈছো এদিন তোমাক মনত আছে ফোন কৰি কি হল তোমাৰ গান ইনফেক্ট মই বুলি সবে কৈ দীপশিখা ইছৰাম কি কৰিলে মানে কৰোনাই মানে ধ্বংস কৰি দিয়া নিচিনা এখিনি সময়ত ছোৱালীজনী উঠিছে এখানে কৰোনা গৈছে টিকটকটো উঠি লৈ গলে তাৰ পিছত কৰোনা হেখিনি ষ্ট্ৰাগল খিনি কোৱা হেখিনি তুমি কলে বেছি হেতু টাইমত তাৰ মানে তাৰ পিছত যেতিয়া গানটো হিট হল বাৰু গানটো চলি গল সবে হেৰি কৰিলে তাৰ পিছতে যেতিয়া লকডাউন দিলে অবভিয়াসলি বেয়া লাগিব কাৰণ এটা গান তোমাৰ হিট কৰিবলে হেতু কৈ দিয়া না তেতিয়া আৰম্ভ হৈছিল লকডাউন মানে অনুষ্ঠানৰ মিটিং সিটিং হয় আৰু তেতিয়া মোৰ 3খন মানৰ বুক হৈছে আৰু নহৈছে আৰু কথা চলিছিলে তাৰ পিছতটো বিহু ডিসকাশনে হ'ব নিদিলে তাৰ পিছত মোৰ পিছত বেয়া লাগিছে মানে তেতিয়া ইমান ফিল কৰা নাছিল কাৰণ মোৰ গানটো মানুহে আদৰি লোৱা এক্সাইটমেন্ট আৰু হ্যাপিনেসটো ইমান বেছি আছিল প্ৰগ্ৰাম হওক ন হেতু কথা মুৰলে অহাই নাই মানে কিন্তু মানুহ বিলাকে বহুতে চিনাকি মানুহ ফোন কৰিবলে ইছৰামটো কপালখন বৰ বেয়া দে তো কপালখন বৰ বেয়া দে ইনফেক্ট মানে তাক ডিপ্ৰেছন জুৱাই দিয়া নিচিনাকে কৈছে মানে এনেকুৱা তাৰ পিছত মই মানে প্ৰত্যেকটো বস্তু মই পজিটিভ কে লওঁ ভাল বেয়া মই এটাই ভাবিছো হেতু টাইমত সাগে মই যদি কাৰণ তাৰ আগলৈকে মই কোচিংগাৰ কৰি বহুত বছৰ গালো মই প্ৰায় 11-12 বছৰ এজ এ কোচিংগাৰ পাৰফৰ্ম কৰিলো সাগে হেতু টাইমত যদি মই একদম হে গানটো ওভাৰনাইট হিট হোৱা নিচিনা হৈছিল ন ওভাৰনাইট যেতিয়া হে সাকসেসটো যদি মই হ্যান্ডেল কৰিব নোৱাৰিলো হেতেন বা এবছৰ যদি নৰখিলেহেতেন যদি মোৰ অহংকাৰ আহিল হয় যদি মোৰ মূৰত ধৰিলে ভাবিছো মানে কথাটো মই বা হেতু নকো নাহিও যদি তুমি যদি এই সালা মই আৰু নকৰো কিয় এনেকুৱা হৈ গল নকৰো বুলি যদি ৰখি দিলাহেতেন তো সেইকাৰণে সেই বস্তুটো মানে মই পজিটিভ কে ললো তাৰ পিছত হেয়া গল তাৰ পিছত ওয়েট কৰিলো না নেক্সট বছৰ হৈ যাব তাৰ পিছত নেক্সট বছৰ কৰিলো তাৰ পিছত নেক্সট বছৰ ৰিলিজ কৰিলো যদি মই তোকে ক যদি মই তোকে ক এই গানটো অকন এইটো লাগে নহলে গালি দিব যদি মই তোকে ক তোকে মোৰ মানিলো বুকুতে ৰাখিমে তই মানিবিনে কাখনে চাপি গলে টানি লবিনে আঁতৰি আহিলে মই কান্দিবিনে কান্দি হাঁহিবলে হহুৱাবলে তই পাৰিবিনে এনেকে আছিলে গীতটি মোৰ নেজল আহি আছে দেই চৰ্দি হৈ আছে সেই গীতটি তাৰপিছত নেক্সট বছৰ হেতু গীত কৰিলো হা তাৰপিছত হেতু গীত যেতিয়া কৰিলো হেতু গীতটো মানুহে আদৰি লৈছে মৰম দিছে তাৰপিছত তেতিয়া মোৰ মনটো ভাল লাগিছে এইটো কেই নম্বৰ হেতু কোৱা এইটো সেকেন্ড গীতটো আৰু সেকেন্ডটো মানে থাৰ্ড হ'ব যদি গহনাৰ পৰা ধৰো এইটো 3 নম্বৰ গীত হ'ব তাৰপিছত তেতিয়া মোৰ ভাল লাগিছে যে হ'ব যোৱা বছৰ যি হ'ল এই বছৰ আকৌ মানে যাম আৰু আইবছৰলে এক সেকেন্ড তুমি তেতিয়া ভাবিছিলা নে যে আকৌ এবাৰ যে বেলেগ এটা হিট হৈছে হিট হ'ব ভাবিছিলা নে কেতিয়াবা না হেৰিটো মানে কি হয় আগৰ গীতটো যদি বহুত বেছি মানুহে আদৰি লয় ধৰ এটা লেভেল সেট হৈ যায় ন সেই লেভেলটো মেচ কৰিবলৈ অকমান হেৰি হয় স্ট্ৰেছ হয় তাৰমানে কাৰণ তুমি হয়তো তাতকে ভাল কৰিব লাগিব নহবা সেই লেভেলটোৰ লগত মিলাকে কৰিব লাগিব তাতকে যদি অকমানো বেয়া হয় লাগে গানটো ভালেই হওক সেই লেভেলটো নুচুলে তাৰমানে মানুহে আদৰি ল'ব নিবিচাৰে তো সেই হেৰিটো থাকে অকণ প্ৰেছাৰটো থাকে
তাৰ পিছত যেতিয়া এই গানটো লিখিলো তাৰ মানে দেখিছো মানে ভাল লাগিব নিচিনা লাগিল আমাৰ আকৌ মানে মানুহক শুনাবলৈও মানুহ নাথাকে অকল মই সুৰ কৰি লিখো তাৰ পিছত ৰেক্সেও সুৰ কৰি মেলি দিয়ে আমি দুটাই ইটো শুনি পেলাই ভাল হৈছে নে বেয়া হৈছে আমাৰ ৰিভিউ দিয়া মানুহো নাই দুইটাই অকলে অকলে কাম কৰি থাকো ন থাকে ন গ্ৰুপত যে এইটো ভাল হৈছে নে শুনচোন বুলি কথা আমাৰ একো নাই একদম আমি দুটাই কৰি থাকো তাৰপিছত দুইটাই ইটো শুনি এইটো ভাল লাগিব নিচিনা লাগিছে আৰু লক্ষী বুলি ভাইটি এটা আছে সি অকমান সুৰ কৰি দিছিলে গীতটি তাৰপিছত সেইটো গীত এৰাৰ পিছতো একে অৱস্থা লকডাউন আকৌ লকডাউন সেইবাৰতো অৱস্থা বেয়া সেইবাৰতো আৰু বেছি সেইবছৰ লকডাউন দিলে তাৰপিছতো মই তেতিয়া অকমান দুদিনমান বেয়া লাগিলে কিন্তু আকৌ ভাবিলো যি হয় ভালৰ কাৰণে মই মানে ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যি হয় ভালকে হ'ব আৰু মই সৰুৰ পৰা বহুত কষ্ট কৰি আহিছো মোৰ মানে কষ্ট কৰাটো নাজানো মোৰ এইটো ভগৱানে লিখি পঠিয়াইছে নেকি এটা কিছুমানে একে বস্তু মোৰ মুখৰ আগতে বহুত সহজতে পাই গৈছে বা মোতকে অকমান কম থকা মানুহেও সব ক্ষেত্ৰতে কম বা কিছুমান মোতকে আগতে পঢ়াটো গাধা কিছুমানেও এতিয়া চাকৰি কৰি খাই আছে বা মানে মোৰ মই কষ্ট নকৰাকে মই একো নাপাওঁ তো মই সেই বস্তুটো একচেপ্ট কৰি ললো যে ঈশ্বৰে মোক সেইটো এটা আৰু মানুহ কষ্ট যিমান কৰিব পলিচি ইমান হয় ন তো মই সেইটো একচেপ্ট কৰি ললো যে মই কষ্ট নকৰাকে একো নাপাওঁ তো এইবছৰ গ'ল ঠিক আছে মই অহা বছৰ আকৌ কষ্ট কৰিম আকৌ ধুনীয়াকে গান এটা কৰিম তুমি মানে হাৰ মানা নাই আচলতে নাই তো সেই বস্তুটো মই পজিটিভকে ললো মই ভাবিলো যে ভগৱানে কিবা এটা ৰিজনৰ কাৰণে কৰিছে তো সেইকাৰণে এইটো ভাবি থাকি লাভ নাই চবে ক'লে তো কপালখন বেয়া নহয় কপালখন বেয়া কেনেকে বেয়া হ'ব ইমান বছৰ গান গালো মানুহে মোক চিনি নাপালে কিন্তু সেই গীতকেইটা কৰাৰ পিছত লকডাউন হওক ষ্টেজে কৰিবলৈ পোৱা নাই বাকিনো কি কপালখন বেয়া মানুহে চবেই মোক গীতটি শুনিলে বা দুই এজন মানুহে মোক দীপশিখা বুলি চিনি পালে তো মোৰ কপালখনটো ভালে কেনেকে বেয়া হ'ব তো সেইকাৰণে আৰু এবছৰ ৱেইট কৰিলো আকৌ কৰো ইমান বছৰ আৰু 13-14 বছৰ ৱেইট কৰিলো আৰু এবছৰ কি যায় তাৰপিছত আকৌ কমে কি নকমে কৰিলো তাৰপিছত সেই গীতটি আকৌ বাচিতকেও বেছি মৰম দিলে বাচিতকৈ বেছি মৰম দিলে আৰু সেই একে বছৰতে দূৰে দূৰে কৰিছিলো এইটো অকমান 6 মাহ মানৰ ডিফাৰেন্স আছিলে নেকি ন বাচি আৰু দূৰে দূৰে মাজৰ নহয় কমে কি নকমে আৰু দূৰে নকমে 3-4 মাহৰ পিছত দূৰে দূৰে দিছিলো কমে কি নকমেটো অকমান শুনিম কিন্তু মই শুনাৰ আগতে আৰু এটা কথা মই জানিব বিচাৰো লকডাউন যেতিয়া হৈছিলে তেতিয়াতো তোমাৰ সেইটো কিমান ডাঙৰ এটা ষ্ট্ৰাগল গৈছে যে উঠিছা নামিছা তাৰ মাজতেও বহুত মানুহৰ হাহাকাৰ হৈ গৈছিলে বেছিকে সিংগাৰ খিনিৰ হাহাকাৰ হৈছিলে প্ৰগ্ৰেম নাপালে পইচা পাতিৰ বিজনেছ জব কৰা মানুহখিনিও হৈছিলে কিন্তু বিশেষকৈ শিল্পীসকলৰ হৈছিলে তেনেকুৱা সময়ত তোমাৰ হৈছিলে নে হৈছে আকৌ কিয় নহব কিন্তু মোৰ বচাইছে তাৰমানে মোক বাচি বাচি গানটোৱে আৰু প্ৰথম বছৰ বাচি বাচি গানটো ছেকেণ্ড বছৰ যদি মই তোকে কওঁ বাচি বাচি পোৱা তেতিয়া লকডাউনত যেতিয়া একো ইনকাম বন্ধ হৈ গ'ল চব হেৰি হৈ গ'ল তেতিয়া ইউটিউবৰ মোৰ প্ৰথম পেমেন্ট সোমাইছে 59,000 নে 56,000 সোমাইছে আৰু প্ৰথম আৰু তাৰপিছত যিটো ফূৰ্তি লাগিছে তাৰমানে একাউণ্টত 150 জীৱনত পাইছা নেকি এনেকুৱা এটা চেলাৰী প্ৰথমবাৰ নাই পোৱা ইউটিউবত প্ৰথম পাইছো তাৰমানে এই গহনা গানটো সোমাই আছিলে অলপ চলপ তাৰপিছত মিলি পেলাই তাৰমানে 9,000 সোমাইছিলে তেতিয়া একাউণ্টত মানে খৰচা কৰি পেলাই 150-200 টকা মান আছিলে চাগে একদম চিন্তা হৈ আছে তেতিয়া কম কেনেকে কি কম সেইটো টাইমত সোমাই যায় তেতিয়া মই ভাবিছো তুই ঈশ্বৰে নিদিলে কোনে দিব এইটো টাইমত ঘৰ বহি পেলাই তেতিয়া মানে এনেকে পইচাটো সোমাইছে তাৰপিছত তাৰ পিছৰ বছৰ তেতিয়া যদি মই তেতিয়া বহুতখিনি ভিউজ হৈছিলে তাৰ যদি মই পৰা 2 বছৰ ইউটিউবে চলালে মোক ইউটিউবে চলালে তাৰ মাজতে এটা কথা মনত পৰে নেকি দীপশিখা এবাৰ যে আমি দুইজনে কথা পাতি আছিলো পইচাৰ কথা এনেকে চলিব দিগদাৰ হৈছে তোমাৰো হৈছিলে মোৰো হৈছিলে তথাপিও যদি তোমাক কিবা যদি সহায় কৰিব পাৰো কবা এনেকে মোক কৈছিলো মনত আছে নেকি তোমাৰ অলপকে তুমি কৈছিলা নে মই কৈছিলো তোমাক কিবা যদি পইচাৰ কিবা যদি মোৰো নাই কিন্তু যদি কিবা কৈছিলা হয় মনত আছে অকমান নেকি মনত পৰিছে মানে কিবা এটা হৈ আছিলে সেইখিনি সময়ত মানে লকডাউনত ছচিয়েল মিডিয়াত কমেন্টৰ কিবা হৈ আছিল তেনেকুৱাতে তুমি মোক সেইখন আমি কথা পাতি আছিলো তুমি মই পাতিছিলো ন এই গানৰ লৈয়ে পাতিছিলো তোমাৰ গানবোৰ উঠে নামে এনেকে দুখ মানে কেনেকে মানুহবোৰ চলিব তেতিয়া মই কৈছিলো মোৰো নাই তেতিয়াতো মইতো লকডাউন তোমালোকে বহুত উঠিবা ভিখাৰী হৈ থাকিলো সহায় কৰিবা কিন্তু মানে এটা কথা তেতিয়া মোৰ মন মানে মই তোমাক কৈছিলো তোমাৰ মনত
মনত আছে না নাজানো দীপশিখা যদি কিবা পইচা প্ৰব্লেম হয় মোৰো নাই কিন্তু হলেও মই তোমাক কিবা এটা সহায় কৰিম তেতিয়া ধেই চুৰি কি কোৱা তুমি নালাগে তোমালকে চলাচোন মই 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 পাৰিম দিয়া মই হ'ব দিয়া মই চলিম দিয়া তোমালকে ভালকে চলা এনেকে মনত আছে নাই কোৱা না মই তুমি কোৱাটো মনত আছে মই কি কলো মনত নাই তুমি কৈছিলা হ'ব দিয়া নালাগে কি কোৱা যদি প্ৰয়োজন হয় কম দিয়া এনেকে কৈছিলো ন তেনেকে মোৰ মোৰ জীৱনত জানা কিন্তু তেতিয়া মোৰ নাছিলে মোৰো নাছিলে কিন্তু হাতত 1000 মান আছিলে তাৰে 500 মান দিছে সেইকাৰণে কওঁ মোক ঈশ্বৰে কৃপা কৰে বুলি হয়নে ন কোৱাটো মানে কোৱাটো বহুত ডাঙৰ কথা মই মানুহজনে এনেকুৱা মই মানুহৰ পইচা মানে ইভেন মোৰ মা দেউতাৰ পৰা মোৰ ল'বলৈ সাংঘাতিক লাজ লাগে নহয় তাৰমানে কিবা নাজানো মই এইটো কি প্ৰব্লেম তুমি নোলোৱাই ন মই আগৰ পৰাই ন মই ক্লাছ 9 পৰাই নিজে চলা কেনেকে চলিছিলা সেইখন বিহু নাচিছিলো আকৌ কোৱাচোন অলপ মই একদম নাজানো মই গান গোৱাৰ আগতে মই বিহু নাচিছিলো মানে গান শিকি আছিলো বাট মঞ্চত গান গোৱাৰ আগতে মই বিহু কম্পিটিশ্যন কৰিছিলো তাৰপিছত বিহুৰ বিহু গ্ৰুপত নাচিছিলো তেতিয়া পইচা পাওঁ ন গোটেই ছিজনটো কৰি আৰু 700-800 টকা বা কেতিয়াবা প্ৰথম মানে তোমাৰ হাতলৈ তুমি নিজে ইনকাম কৰা পইচা কিমান আছিলে সেইটো বিৰাট জানিব মন যায় তেতিয়া প্ৰথম 500 টকা নে 700 টকা পাইছিলো মানে গোটেই এমাহ বিহু নাচি পেলাই মানে সেইটো পাইছিলো মোৰ এতিয়াও মনত আছে ভণ্টিলে টপ এটা তাৰপিছত মোলে টপ এটা এনেকুৱা তেনেকে লৈছিলো 500 টকাতে মানে অলপ অলপকে মিলাইছে আৰু কিন্তু কমতো পাই ন দামো কম আৰু ইমান দামী কাপোৰ পিন্ধিবলৈ তেতিয়া আমি ইমান হেৰি তেতিয়া কেনেকে আৰু আমাৰ ঘৰৰ ইমানো হেৰি অৱস্থা নহয় গতিকে সস্তীয়া কাপোৰ পিন্ধিয়ে ডাঙৰ হৈছে তাৰ চলি যায় তেনেকে আৰু মানুহ এটা পইচা যিমান হ'ব নোযোৰা হৈ যায় জানা মানুহৰ নিড বিলাক বাঢ়ি যায় তেনেকুৱা প্ৰথম ইনকাম সেইটো বিহু নাচিছিলো তাৰ পিছতহে মই যেতিয়া মঞ্চত গান তেতিয়া বিহু নাচি থাকোতে মই নামতি আছিলো তেতিয়া কয় আমাৰ গ্ৰুপৰ ল'ৰাবিলাকেও কয় তোৰ মাতটো বৰ ভাল দে তই গান গাবিচোন গান গাবি এনেকে কয় আৰু তেতিয়াৰ পৰা মানে তুমি অকমান উৎসাহ পাইছা আৰু ন গান বাট মোক বেছিকে গান গাবলৈ মন যায় কিন্তু গান গাওঁতে ইমান খৰচা মিউজিচিয়ানক ইমান পইচা দিব লাগিব সেইটো এফৰ্ড কৰিব নোৱাৰো মানে জানো বস্তুটো বাট এফৰ্ড কৰিব নোৱাৰো ন সেইটো হয় বস্তুটো সেই তেনেকে কিন্তু মানে মই যিহেতু মনৰ পৰা বিচাৰি আছিলো সদায় সেইকাৰণে ঈশ্বৰে যেনি তেনি হলেও চব মানে মিলাই পেলাই লাষ্টত মোক জাগাটো দিলেহি যে তই এইফালে যা তই এইফালে হ'ব গানৰ লাইনতহে হ'ব সেইটো বস্তু এতিয়া মিক্স কৰা নে টিচিং লাইনটো মানে কেতিয়া হলো যদি হলোহেঁতেন নাই এতিয়া মিক্স নকৰো মই একদম মানে য'ত আছো একদম মনে প্ৰাণে ভাল পাওঁ মানে তুমি আৰু মই মানে লাইফত ৰিগ্ৰেট কৰিব মন নাযায় সেইটো কাৰণে মই যিটো কৰিব বিচাৰো তাৰমানে নকৰালৈকে মোৰ শান্তিও নালাগে মই মাজতে কৰিছিলো মই যোৰহাটৰ জুনিয়ৰ কলেজ এখনত কৰিছিলো তাৰপিছত তাত কৰিলো 3 মাহ মান কৰিলো 3 মাহ নহলেই চাগে তাৰপিছত তাৰমানে তোমাৰ ৰাতিপুৱাতে গলো ইভিনিং আকৌ ঘূৰি পাওঁতে ইভিনিং হয় গানত টাইম দিব নোৱাৰো শান্তি নাই তাৰপিছত সেইকাৰণে লাহেকে হেৰি কৰিলো এতিয়া কোৱা এতিয়া কেনেকুৱা তোমাৰ লাইফটো এতিয়া কেনেকুৱা চলি আছে এতিয়া লাইফটো ষ্ট্ৰাগল এতিয়াও কৰি আছো কষ্ট এতিয়াও বহুত কাৰণ নিজৰ ৰেছপন্সিবিলিটি বহুত আছে আৰু এতিয়া মই প্ৰাউড ফিল হয় এতিয়া ঘৰটো চাই পেলাই ভাল লাগে মই সুধি আছো ভাল খবৰবোৰ সোনকালে আপোনালোকক দিম নেকি নহলে লাষ্টলৈকে নাচাব নহয় আৰু এইখিনিতে মই ধন্যবাদ দি ল'ব বিচাৰিছো দেই মই প্ৰথমতে ঈশ্বৰক ধন্যবাদ জনাইছো মা দেউতাক আৰু তাতকে মানে ডাঙৰকে ধন্যবাদ জনাব বিচাৰিছো ৰেক্সক আৰু যিখিনি সম্ভৱ চব ৰেক্সৰ কাৰণে গতিকে গোটেই ক্ৰেডিট মানে 90% ক্ৰেডিট ৰেক্সৰ আৰু সি ভালে থাকক কুশলে থাকক আৰু সদায় মোক এনেকে গান কৰি দি থাকক মানে বেক টু বেক দি থাকক আৰু তুমিও সদায় ৰেক্সৰ মিউজিকৰ গানে দিয়ে তুমি জনপ্ৰিয় হৈ থাকা মানে বেক টু বেক হৈ থাকা মানে মাজত যাতে তুমি ৰৈ নোযোৱা সেইটোৱে বিচাৰো ৰৈ যাব নালাগে আৰু ৰেক্সক মানে মই বেলেগ ক্ষেত্ৰত যি হওক নহওক বয়সত সৰু মুঠকে বেলেগ ক্ষেত্ৰত যি হওক নহওক গানৰ ক্ষেত্ৰত তাক মই সাংঘাতিকভাৱে সন্মান কৰো আৰু সেইখিনি সি ভালে থাকক গানৰ ক্ষেত্ৰত তেওঁ চিনিয়ৰো ন কিয়নো তেওঁ ইমান ভাল মিউজিক কৰে আৰু সেইকাৰণে মই সদায় এইকেইটা মানুহ মই জীৱনত মানে কেতিয়াও পাহৰিব নোৱাৰো আৰু খুব মানে এটা গুৰুত্বপূৰ্ণ মোৰ জীৱনৰ এটা অংশ আৰু ইমান ঠাণ্ডানৰ ৰেক্সে আৰু মানে ভাল লাগে মানে নিজৰ জাতি ন সেইকাৰণে মই বিৰাট ভাল পাওঁ ৰেক্সক আৰু সঁচাকে মোৰ ফালৰ পৰাও মই ৰেক্সক সদায় ভালে থকাটোৱে বিচাৰো ভাল হওক ল'ৰাটোৰ বাকি ৰেক্সে আমাক আৰু কেতিয়াকে গান কৰি দিয়ে নাজানো বাৰু মোৰ মানুহটোকো জনপ্ৰিয় কৰিবলৈ কিবা কিটি চিটি দিয়া দিব লাগিব তাক গান কৰিব গান চান নকৰা আকৌ কেলে মই
এইটোতো লকডাউনৰ পৰা ইমান ভিখাৰী উঠিলো ভিখাৰী ধনী হোৱাৰো এটা কিটিপ দিয়া না আছে যদি কিবা দীপশিখা কেলে মানে আমি ন উঠিবই পৰা নাই ইমান ইউটিউব কৰি এটা মানুহে চিনি পাইছে তেনেকে হ'ব চিনিয়ে পাইছে পইচাটো অহা নাই তুমি কাক বিচাৰিবা কাৰণে ঈশ্বৰক বিচাৰিবা ভগৱানক বিচাৰ হনুমান ভগৱানক বিচাৰিবা এটা সময়ত দিব কিন্তু মিঠাকে দিব হয় নাই অলপ